হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, আমাৰো ভাল। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ বেটিক স্কুল পঠিওৱাৰ পৰাই। ব'লক তেতিয়াহ'লে চাই থাকক দিনটোনো আজি মই কি কৰোঁ। যিহেতু ঈদ পালেহি, বেছি দিন নাই, ভাবিছোঁ আজি ঘৰৰ কাম বনবিলাকে কৰোঁ। চাই থাকক তেতিয়াহ'লে। তাই ওলালে স্কুল যাবলৈ, আৰু তাইৰ বহুত গাটো বেয়া আজি মানে কালিৰ পৰাই তাইৰ ৰাতিপুৱাই অকণমান গাটো বেয়া হৈ আছিলে। সেইকাৰণে তাই ৰাতিপুৱাৰ পৰাই কৈ আছে আজি স্কুল নাযাওঁ বুলি। তাইৰ এক্সামো পালেহি, বেছি দিন নাই। যদি এতিয়া স্কুল নপঠিয়াওঁ তাই নোটছখিনি নাপাব। সেইকাৰণে তাইক মই স্কুল পঠিয়াই দিলোঁ। ৰাতিপুৱাই চবৰে নাস্তাও কৰা হৈ গ'ল। এতিয়া ভাবিছোঁ মই কামবিলাক আজিৰ দিনটোত মই কিনো কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এইবাৰ ঈদৰ গোটেইখিনি কাম মই অকলে কৰিবলগীয়া হৈছে, কাৰণ ইয়াত মানুহ পাবলৈ অকণমান দিগদাৰ। এজনী আছিলে, তাই মোক আহি পেলাই কৰি থৈ যায়, কিন্তু এতিয়া তাইও আহিব নোৱাৰা হ'ল। তাই বোলে কাৰোবাৰ ঘৰত কৈ থ'লে। এতিয়া মই অকলেই কৰিব লাগিব, কাৰণ উপায়টো নাই। যিমানখিনি কাপোৰ আছিলে চব খুলি খালি ল'লোঁ। ভাবিছোঁ আজি চব ধুই দিওঁ, কাৰণ আজি বতৰটোও ভাল, নহ'লে এইকেইদিন সদায় বৰষুণে দি আছে। বহুত দিনৰ আগতে মই পুলি এটা লৈছিলোঁ। এইটো পুলিটো নাৰ্চাৰীৰ পৰাই আনিছিলোঁ, কিন্তু পুলিটো মানে টাবত দিয়াৰ কাৰণে অকণমান ভালকৈ হোৱা নাই। মই ভাবিছোঁ এইটো উঠাই মাটিত দি দিওঁ, তেতিয়া অকণমান গ্ৰোথটো ভাল হ'ব। শিপাবোৰ ডাঙৰ হ'লে গছজোপা জোপোহা হৈ পৰিব। সেইকাৰণে মই ক'লোঁ গাঁত এটা খান্দি দিয়াচোন, মাটিতে দি দিওঁ পুলিটো, তেতিয়া অকণমান ভাল হ'ব মাটিত দিলে। আৰু আজি হৈছে জুম্মা বাৰ, আৰু আমাৰ এখেতে গা পা ধুই ওলালে মছজিদ যাবলৈ। এতিয়া যাওঁ মই ভাতকেইটা বনাই লওঁগৈ, কাৰণ বেটিও আহি পাবহিয়ে। আৰু ঘৰটো গোটেই খালী হৈ গ'ল, কাৰণ কাপোৰবিলাক চব খুলি ধুই দিলোঁ যে। পৰ্দাখিনি কাইলৈ ধুম। আৰু আজি ভাবিছোঁ ভাতৰ লগত ইমান একো নবনাওঁ, এনেই চিম্পুলকৈ বনাম। আৰু এয়া মই ভেন্দি আৰু পটল ফ্ৰাই কৰি আছোঁ, আৰু বিলাহী আৰু মানধনিয়া পাত দিয়া এয়া দাইল, আৰু এয়া চিকেন ফ্ৰাই। এয়া চিকেন ৰাতিৰে আছিলে, অলপ আছিলে, মই তাকে ফ্ৰাই কৰি দিছোঁ ৰঙাকৈ। আৰু তাই মাতটো শুনা নিচিনা লাগিছে, আহিলে নেকি আগফালে। দুইটাই আহি পালে, আৰু তাই বাপেকৰ লগত কথা পাতি আছে। আৰু গৰমত আহি পাইছে, সেইকাৰণে নেমু চৰ্বত বনাই আনিছোঁ খাবলৈ। আৰু আহিয়ে ৰৈ থকা নাই, দেখিছেনে, নিজৰ কামত লাগি গ'ল। চব কুচনবিলাক নমাই আনিলে, আনি পেলাই বোলে তাই ঘৰ বনায়। আজি বহুত দিনৰ মূৰত ৰ'দটো বহুত ধুনীয়াকৈ ওলাইছে, সেইকাৰণে কাপোৰখিনি প্ৰায় শুকালেই। অলপমান মই জাপিলোঁ, আৰু বাকীখিনি বাহিৰতে আছে। ঘৰৰ ওপৰবিলাক সাৰিলোঁ, আৰু ঘৰবোৰ ধুনীয়াকৈ মুচি পেলালোঁ চাফাকৈ। আৰু বাকী এইখিনি 3 নম্বৰ বাৰ মেলা কাপোৰ হয়, বাকী দুবাৰ মই ভৰাই মেলি জাপিলোঁ। আৰু এতিয়া আমি ভাত খাব লৈছোঁ। ভাতৰ লগত কি আছে আপোনালোকক দেখাইছিলোঁৱেই। পটল ফ্ৰাই, ভেন্দি ফ্ৰাই, চিকেন ফ্ৰাই, এইফালে তিয়ঁহ কাটি লৈছোঁ, নেমু কাটি লৈছোঁ, আলু পিটিকা আৰু দাইল। কেতিয়াবা এনেকৈ সুদাকৈ খায়ো ভাল লাগে ভাতকেইটা। আৰু আমাৰ বাইদেউৰ কাম চখ। ফুলখিনি মই ধুইছিলোঁ, শুকালে, মই ভিতৰলৈ আনি থৈছোঁ, আৰু তাই গোটেইজনী ফুলন দেৱী হৈ বহি আছে। আৰু চুলিত বোলে জট লাগিলে, ফুলখিনি তাই নিজে সুমুৱাই ল'লে, এতিয়া বোলে উলিয়াব পৰা নাই, মোক চিঞৰি আছে। আৰু এতিয়া মই তাইক গা পা ধুৱাই আনিলোঁ, আৰু কি কৰি আছে চাওকচোন। মেকআপ কৰিবলৈ যে ক'ব নালাগে, ইমানেই ভাল পায়। যিমান মনা কৰোঁ নকৰিবা, স্কিনটো বেয়া হ'ব, নাই নুশুনে কথা। আচলতে তাই মোক দেখি থাকে যে, মই ক'ৰবাত গ'লে, বিয়া চিয়া গ'লে মানে মেকআপ কৰা, তাইও মানে চাই থাকে। আৰু ছোৱালী যে, সেইকাৰণে আগ্ৰহটো বেছি মেকআপৰ ওপৰত। আৰু ছোৱালীবোৰ থাকেই দিয়কচোন, মাকহঁতক কপি কৰা। সিহঁতি সৰুৰে পৰা মাকহঁতে যেনেকৈ কৰে তেনেকৈ চাই কৰে। আৰু এতিয়া ময়ো গাটো ধুই আহিলোঁ। আহি মেলি প্ৰায় এতিয়া 4টামানেই বাজিলে, কাৰণ মই দিনটো কাম কৰি আছিলোঁ, সেইকাৰণে সোনকালে গাটো ধুলে আকৌ একেই হৈ যাওঁ। সেইকাৰণে চব কৰি আজৰি হৈ মই গাটো ধুলোঁ। আৰু এইফালে চানা বিস্কুট লৈ চাহ খাই আছিলে। মই আকৌ ভাবিলোঁ কিবা এটা বনাই দিওঁ খাবলৈ, সেইকাৰণে মই চাওমিন বইল কৰি ল'লোঁ, আৰু ভেজিটেবলখিনিও কাটি ল'লোঁ। চাওমিনখিনি মই একেবাৰে চিম্পুলকৈ বনাইছিলোঁ, বেছি মছলাও দিয়া নাই, বেছি জ্বলাও দিয়া নাই, কাৰণ জ্বলা হ'লে বেটিয়ে খাব নোৱাৰে। আৰু এতিয়া মই সিহঁতক উলিয়াই দিলোঁ খাবলৈ।
কেতিয়াবা এনেকৈ চিম্পলকৈ বনাই খাবচোন, খাবলৈ বহুত টেষ্টি লাগে। আৰু এতিয়া মই তাইক পঢ়িবলৈ দিছোঁ। স্কুলৰ পৰা দিয়া অলপ হোমৱৰ্ক আছিলে, সেইখিনি কৰিলে তাই। আৰু ভাত পানী পিছত হৈ থাকিব, এতিয়া মই তাইক পঢ়াই লওঁ। ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।